নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে অনলাইন গণিত সমাধান চেনেললৈ স্বাগতম জনাইছো লগতে সকলোৰে সহযোগিতা বিচাৰি মই যে আৰম্ভ কৰিব গৈ আছো ইতিমধ্যে আমাৰ ধুব ডিস্ট্ৰিক্টত হৈ যোৱা ডিস্ট্ৰিক্ট লেভেল ইন্টাৰনেল এক্সামিনেশন কমিটি প্ৰি বোর্ড এক্সামিনেশন 2023 ক্লাস 10 সাবজেক্ট জেনারেল ম্যাথমেটিক্স অর্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে অহা 2024 হ'ব লগা HSLC অর্থাৎ মেট্রিক পরীক্ষা দিবলৈ হাজু হৈছে সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে মোৰ আজিৰ এই ভিডিঅটো অতি গুৰুত্বপূৰ্ণ হ'ব গতিকে আহকচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ ধুব ডিস্ট্ৰিক্টত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আমি প্ৰথমতে 1 পৰা 45 নম্বৰ প্ৰশ্ন 1 মাৰ্কৰ প্ৰশ্নসমূহ উত্তৰ দিয়া প্ৰয়াস কৰিছো আজিৰ এই ভিডিঅটোৰ জৰিয়তে আমি প্ৰথম আজিৰ এই ভিডিঅটোৰ প্ৰথম প্ৰশ্নটো লৈছো ইয়াত দিয়া আছিল 1 নম্বৰ কোশ্চেন যদি a, b, c আৰু d ৰাশি কেইটা সমানুপাতত থাকে তেন্তে ইয়াত a b c d চাৰিটা অপচন দিয়া আছিল ইয়াৰ কোনটো শুদ্ধ হ'ব যেহেতু ইয়াত আমি ইয়াৰ উত্তৰটো দি দিছো নম্বৰ 1 ৰ উত্তৰ হ'ব c নম্বৰ অৰ্থাৎ c নম্বৰ অপচনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিয়নো ইয়াৰ আমি সমাধানখিনি অলৰেডি দিছো ইয়াতে কেনেকে c নম্বৰ অপচন শুদ্ধ হল ইয়াত চাই লব পাৰে ইয়াত লিখি দিছো যেহেতু a b c আৰু d চাৰিটা হল আমাৰ কি ৰাশি যেহেতু সমানুপাতত আছে গতিকে আমি a is to b equal c is to d লিখিব পাৰি আৰু ইয়াৰ পৰে আমি উত্তৰটো আমি দিব পাৰি তে যিকিন হক এবাৰ মই 2 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো এটো কি দিয়া আছিল যদি p সমানুপাতি q আৰু p equal 6 হলে q equal 30 এতিয়া p equal 2 হলে তেন্তে q ৰ মান কিমান হ'ব অপচন a b c d এটো দিয়া আছে আমি ইয়াৰ উত্তৰ দুই ধৰণে দিব পাৰি যেহেতু ইয়াত p equal 6 যেতিয়া তেতিয়া q equal কিমান হয় 30 অৰ্থাৎ p ৰ যেটো মান q ৰ মান লক্ষ্য কৰিলে দেখা যায় p ৰ 5 গুণ মান q ৰ হৈছে অৰ্থাৎ 5 6 কিমান 30 ঠিক ইয়াত এতিয়া কৈছে p equal 2 হলে q ৰ মানটো কিমান হ'ব গতিকে এতিয়া p ৰ যদি 5 গুণ লও তেনহলে 5 2 গুণ কিমান হ'ব 10 আৰু এই 10 কত আছে অপচন সি ত আছে সেইকাৰণে সি অপচনটো হল ইয়াৰ শুদ্ধ উত্তৰ তো যিকিনে হক আমি ওয়ান ধৰণেও আমি ইয়াৰ উত্তৰটো দিব পাৰি ইয়াতে চাই লব পাৰে এই ইয়াতে দিয়া হৈছে কাৰণটো দিয়া হৈছে কি কাৰণত ইয়াৰ উত্তৰটো শুদ্ধ হ'ব এইটো আমি কাৰণ দিছো কাৰণটো চাই লব পাৰে ইয়াতে কাৰণটো দিয়া হৈছে এই যে কাৰণটো দিয়া হল অৰ্থাৎ ইয়াতো কিৰ মানটো আমি কিমান পাইছো 10 পাইছো এবাৰ আমি আগবাঢ়িছো 3 নম্বৰ কোশ্চেনটো এটো কি দিয়া আছিল যদি স্মল n এটা স্বাভাৱিক সংখ্যা হয় তেন্তে n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব ইয়াত অপচন a দিয়া হৈছে 2n অপচন b দিয়া হৈছে n স্কয়াৰ অপচন c দিয়া হৈছে n আৰু অপচন d দিয়া হৈছে ইয়াত 2 * n + 1 গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আমি জানো যেহেতু ইয়াৰ n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকে 2n টা থাকে গতিকে এটো কত আছে অপচন a ত আছে সেইকাৰণে a অপচনটো হল ইয়াৰ শুদ্ধ উত্তৰ যিকিনে হক এইবাৰ মই আগবাঢ়িছো 3 নম্বৰ উত্তৰটো ইয়াত দিয়া হৈছে 2n অপচন a শুদ্ধ এবাৰ আমি আগবাঢ়িছো 4 নম্বৰ কোশ্চেনটো লৈ ইয়াত দিয়া হৈছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ ইয়াৰ উত্তৰটো হল ডি অপচন ডি এটো দিয়া হৈছে অপচন ডি ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি কিয়নো আমি জানো যে যুগ্ম সংখ্যাৰ বৰ্গ সদায় যুগ্ম সংখ্যাই হয় আৰু অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যা হয় যেহেতু ইয়াত দিয়া হৈছে তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গ গতিকে
অপশন ডিটি হল ইয়ার শুদ্ধ উত্তর। এবার মই আগবাঢ়িছোঁ 5 নম্বৰ কোৱেশ্চনটোলৈ। ইয়াত দিয়া হৈছে তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়। ইয়াত যদি আমি লক্ষ্য কৰোঁ, ইয়াত অপশন এ দিয়া হৈছে পাই, অৰ্থাৎ এইটো এটা অপৰিমেয় সংখ্যা। অপশন বি দিয়া হৈছে √2, এইটো এটা অপৰিমেয় সংখ্যা। অপশন সি দিয়া হৈছে √8, এইটো এটা অপৰিমেয় সংখ্যা। যেহেতু আমাক বাছি উলিয়াব লাগে কোনটো অপৰিমেয় সংখ্যা নহয়, অৰ্থাৎ √2.25 ডি দিয়া আছে, সেইকাৰণে ডি অপশনটো হল ইয়াৰ শুদ্ধ উত্তৰ। কিয়নো ইয়াত যেহেতু √2.25 বৰ্গমূল আছে, অতি ইয়াৰ বৰ্গমূলটো হ'ব কিমান 1.5, অৰ্থাৎ 1.5 এটা কি হল আমাৰ পৰিমেয় সংখ্যা। এবাৰ আমি আগবাঢ়িছোঁ 6 নম্বৰ কোৱেশ্চনটোলৈ। 6 নম্বৰত দিয়া হৈছে যদি গহাউ 96,404 = 4 হয়, তেন্তে লহাগু 96,404 কিমান হ'ব। ইয়াত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো আমি ইয়াত দি দিছোঁ, সি নম্বৰ অপশনটোৱে হ'ব শুদ্ধ উত্তৰ। কিয়নো ইয়াত আমি জানো যে যিকোনো দুটা সংখ্যাৰ পূৰণফল ইকুৱেল কি হয়, লহাগু ইনটু গহাউ। ইয়াৰ সমাধানটো আমি ইয়াত কাষত যেহেতু সমাধান কৰি দিছোঁ, এইটো চাই ল'ব পাৰে কেনেকৈ হ'ল। এই যে ডাইৰেক্ট ইয়াত লিখা হৈছে লহাগু ইকুৱেল 96,404 ইকুৱেল কি হ'ব, সংখ্যা দুটাৰ পূৰণফল বাই 4, অৰ্থাৎ 4ৰে 404ক আমি ডিভাইড কৰিলে 101 বাৰ যাব। এতিয়া 96 আৰু 101 এই দুটা মাল্টিপল কৰিলে 9696 আহি যায়। তো যি কি নহওক, এইবাৰ মই আগবাঢ়িছোঁ নতুন কোৱেশ্চন লৈ। এইটো হ'ল 7 নম্বৰ কোৱেশ্চন। 7 নম্বৰ কোৱেশ্চনটোত কি দিয়া হৈছে, দুটা যোগাত্মক অখণ্ড সংখ্যা স্মল এ আৰু স্মল বি দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব যাতে স্মল এ ইকুৱেল বি কিউ প্লাছ আৰ, য'ত অপশন এ বি সি ডি দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন এ, আৰ লেছ দেন বি গ্ৰেটাৰ ইকুৱেল 0। আমি জানো যে ইউক্লিডৰ বিভাজন প্ৰমেয়ৰ পৰা আমি জানো এ ইকুৱেল বি কিউ প্লাছ আৰ, য'ত আৰ লেছ দেন বি গ্ৰেটাৰ ইকুৱেল 0, সেইকাৰণে অপশন এটোৱে হল ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ নেক্সট আমি 8 নম্বৰ কোৱেশ্চনটোলৈ আগবাঢ়িছোঁ। এইটো দিয়া হৈছে তলৰ কোনটো এটা বহুপদ ৰাশি নহয়। ইয়াৰ পৰা আমি উত্তৰটো দিব পাৰি অপশন সিটোৱে বহুপদ ৰাশি নহয়। কিয় নহয়, ইয়াৰ কাৰণটো আমি ইয়াত দিছোঁ অপশন সি x + 1/x, কাৰণ xৰ সূচক -1। এবাৰ মই আগবাঢ়িছোঁ 9 নম্বৰ কোৱেশ্চনটোলৈ। এইটো কি দিয়া হৈছে, যদি s² - 2 * a - 2 * x - 3 বহুপদটোৰ এটা শূন্য 3 হয়, তেন্তে এৰ মান হ'ব অপশন এ বি সি ডি দিয়া হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো অপশন সি। অপশন সিটো হল ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া কিয় অপশন সি শুদ্ধ উত্তৰ, তাৰ আনসাৰটো আমি ইয়াত কাৰণটো দি দিছোঁ, এইটো চাই ল'ব পাৰে। যেহেতু 0 3, ইয়াত এটা 0 3 দিয়া আছে, মানটো বহাই দিলে ইয়াৰ পৰা আমি এৰ মানটো কিমান পাওঁ 3। তো যি কি নহওক, এইবাৰ 10 নম্বৰ কোৱেশ্চনটো লৈছোঁ। এইটো কি দিয়া হৈছে, 2s² - 5x + 6 দ্বিঘাত বহুপদটোৰ শূন্য দুটাৰ যোগফল কিমান। আমি জানো ইয়াৰ শূন্য দুটাৰ যোগফল হ'ব কিমান, a 5/2 হ'ব। কিয়নো ইয়াত আমি জানো দ্বিঘাত বহুপদ এটাৰ শূন্য দুটাৰ যোগফলৰ ফৰ্মুলাটো যেহেতু দিয়া হৈছে -b/a, গতিকে ইয়াৰ কাৰণটো চাই ল'ব পাৰে। আমি ইয়াত কাৰণটো দিয়া হৈছে, এইটো কাৰণ দিয়া হৈছে। এবাৰ আমি আগবাঢ়িছোঁ 11 নম্বৰ কোৱেশ্চনটোলৈ। তলৰ ৰৈখিক সমীকৰণজোৰ কেইটা বিবেচনা কৰা। ইয়াত নাম্বাৰ 1ত দিয়া হৈছে 2x + y = 5, 3x + 5y = 6,
নাম্বাৰ 2 দিয়া হৈছে 3x - 2y = 2, 6x - 4y = 4 অৰ্থাৎ ইয়াত প্ৰথম নাম্বাৰ 1ত এজৰ ৰৈখিক সমীকৰণ দিয়া আছে আৰু নাম্বাৰ 2ত এজৰ ৰৈখিক সমীকৰণ দিয়া আছে এতিয়া ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে অৰ্থাৎ শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে ইয়াৰ আনসাৰটো হল অপশন এ এটো হল আমাৰ শুদ্ধ উত্তৰ কিয় শুদ্ধ উত্তৰ ইয়াৰ কাৰণটো আমি দিছো ইয়াত কাৰণটো চাই লব পাৰে কি কাৰণত এটো শুদ্ধ এটো চাই লব পাৰে ইয়াত ধুনিয়াকে দিয়া হৈছে যেহেতু দুজৰ সমীকৰণ আছে অৰ্থাৎ প্ৰথম জৰ সমীকৰণৰ পৰা আমি ইয়াতে দেখা পাইছো কি আছে a1/a2 not equal b1/b2 আমি জানো এই চৰ্তটো যদি মানে তেনেহলে ইয়াৰ একক সমাধান বা সিঙ্গেল সমাধান থাকে বা অদ্বিতীয় সমাধান থাকে সেই কাৰণে ই সংগত আকৌ 2 নম্বৰ জিজৰ সমীকৰণ আছিল এই সমীকৰণটি a1/a2 = b1/b2 = c1/c2 এই চৰ্তটো মানিছে আমি জানো যদি এই চৰ্তটো মানে তেনেহলে ইয়াৰ অসীম সংখ্যক সমাধান থাকে অৰ্থাৎ এটো কি হ'ব আমাৰ সংগত এবাৰ আমি আগবাঢ়িছো 12 নম্বৰ কোৱেশ্চনটো লৈ এটো কি দিয়া হৈছে 2x = 3y সমীকৰণে প্ৰদৰ্শন কৰা সৰলৰেখাডাল অপশন এ দিয়া হৈছে s অক্ষৰ সমান্তৰাল অপশন বি দিয়া হৈছে y অক্ষৰ সমান্তৰাল অপশন সি দিয়া হৈছে x অক্ষৰ লম্ব অপশন ডি দিয়া হৈছে মূল বিন্দুৰ মাজেৰে যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মূল বিন্দুৰ মাজেৰে যায় অৰ্থাৎ ডি অপশনটো হল ইয়াৰ শুদ্ধ উত্তৰ এটো চাই লব পাৰে আমি ইয়াৰ মূল বিন্দুৰে যায় কিয় যায় আমি ইয়াৰ কাৰণটো ইয়াত দিয়া হৈছে ব্যাখ্যা কৰি দিয়া হৈছে এটো চাই লব পাৰে এটো কাৰণটো দিয়া হৈছে এবাৰ আমি আগবাঢ়িছো 13 নম্বৰ কোৱেশ্চনটো লৈ ইয়াত কি দিয়া হৈছে 2s² + 3x - 5 = 0 দ্বিঘাত সমীকৰণটোৰ ভেদ নিৰপেক্ষ হল অপশন এ বি সি ডি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি কিয় শুদ্ধ উত্তৰ হ'ব আমি ইয়াত কাৰণটো দেখুৱাই দিছো চাই লব পাৰে কি কাৰণত এটো ৰাইট হল চাই লব পাৰে এবাৰ মই 14 নম্বৰ কোৱেশ্চনটো লৈছো 14 নম্বৰ কোৱেশ্চনটোত কি দিয়া হৈছে কি চৰ্তত as² + bx + c = 0 দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল না থাকে ইয়াত অপশন ইয়াতো এ বি সি ডি দিয়া আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি b² - 4ac < 0 এই যদি এই চৰ্তটো মানে তেনেহলে ইয়াৰ কোনো বাস্তৱ মূল না থাকে এবাৰ মই আগবাঢ়িছো 15 নম্বৰ কোৱেশ্চনটো লৈ 15 নম্বৰ কোৱেশ্চনটোত কি দিয়া হৈছে -3, -1/2, ap-টোৰ 11তম পদটো হল 11তম পদটো কি হ'ব অপশন এ এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিয়নো ইয়াৰ কাৰণটো আমি তলত দিছো এটো চাই লব পাৰে কাৰণ ap-টো হল -3, -1/2, 2 ইয়াত a এর ভ্যালু লিখা হৈছে d এর ভ্যালু লিখা হৈছে অর্থাৎ সাধারণ অন্তর d এতিয়া আমি যদি 11তম পদৰ ফৰ্মুলাটো লিখো a + 10d ইয়াত ক্যালকুলেশন কৰি বহাই দিলে কি আহিব 22 আহিব এইবাৰ মই 16 নম্বৰ কোৱেশ্চনটো লৈছো 16 নম্বৰ কোৱেশ্চনটোত কি দিয়া হৈছে এটো চাই লব পাৰে প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল হল আমি জানো প্ৰথম nটা স্বাভাৱিক সংখ্যাৰ যোগফল হল অপশন ডি n * n + 1/2 এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এইবাৰ আমি আগবাঢ়িছো এটো চাই লব পাৰে এইবাৰ মই আগবাঢ়িছো 17 নম্বৰ কোৱেশ্চনটো লৈ 17 নম্বৰ কোৱেশ্চনটোত কি দিয়া আছিল যদি 12, x, y, -6 ap থাকে তেন্তে x + y এর মান হ'ব ইয়াত x + y এর মানটো কি হ'ব আমি উত্তৰটো ইয়াত দি দিছো অপশন সি টি হ'ব ইয়াৰ শুদ্ধ উত্তৰ কিয়নো ইয়াৰ কাৰণখিনি আমাৰ ইয়াত ব্যাখ্যা কৰা আছে আৰু ইয়াৰ পৰা চালে আমি গম পাও যেহেতু 12ৰ পিছত ইয়াত 6 কে কমি যাব 6 কে কমি গলে 12ৰ পৰা 6 গলে কি হ'ব
এক্সৰ ভ্যালুটো কিমান আহিব 6 আকৌ 6 এর পৰা 6 বাদ দিলে y এর ভ্যালুটো আহিব কি 0 এতিয়া x + y দুটা এড কৰি দিলে কি হ'ব 6 হ'ব এবাৰ মই নেক্সট ইয়াত 18 নম্বৰ কোশ্চেন তোলা আগবাঢ়িছো এটো এনেকুৱা দিয়া হৈছে ABC ত্ৰিভুজৰ AB আৰু AC বাহুত ক্ৰমে D আৰু E দুটা বিন্দু যাতে DE প্যারালাল টু BC হয় যদি AD ইকুয়াল 1.5 সেন্টিমিটার BD ইকুয়াল 3 সেন্টিমিটার EC ইকুয়াল 2 সেন্টিমিটার তেন্তে AE হল অপশন ইয়াত ABCD এত দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন A কিয়নো ইয়াত চাই ল'ব পাৰে কিয় অপশন A শুদ্ধ হল ইয়াত আমি কাৰণটো ব্যাখ্যা কৰি দিছো ইয়াতে ধুনিয়াকে থেলস উপপাদ্যটো লৈ পেলাই এটো চাই ল'ব পাৰে এতিয়া মই 19 নম্বৰ কোশ্চেনটো লৈছো এটো কি দিয়া হৈছে ত্রিভুজ ABC আৰু ত্রিভুজ PQR দুটা সদৃশ ত্রিভুজ যদি AB ইকুয়াল 3 সেন্টিমিটার BC ইকুয়াল 4 সেন্টিমিটার আৰু PQ ইকুয়াল 4.5 সেন্টিমিটার তেন্তে QR ৰ দৈৰ্ঘ্য কিমান ইয়াত অপশন ABCD দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন D অপশন D টো হল ইয়াৰ শুদ্ধ উত্তৰ এতিয়া কিয় অপশন D টো শুদ্ধ উত্তৰ ইয়াত চাই ল'ব পাৰে ইয়াত আমি ধুনিয়াকে ইয়াৰ ব্যাখ্যাটো আগবঢ়াইছো এটো চাই ল'ব পাৰে কিয় হল QR ইকুয়াল 6 সেন্টিমিটার এইবাৰ আমি 20 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো ইয়াত কি দিয়া হৈছে 0,1 আৰু -1,0 বিন্দু দুটাৰ মাজৰ দূৰত্ব কিমান এতিয়া দূৰত্ব অপশন ABCD দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন C কিয়নো ইয়াৰ কাৰণটো আমি তলত ব্যাখ্যা কৰিছো এটো চাই ল'ব পাৰে কাৰণ এটো যেহেতু আমাৰ ডিসটেন্স ফর্মুলা এটা আছে আৰু ডিসটেন্স ফর্মুলা মতে এর উত্তৰটো উলিয়াই দিয়া হৈছে এবাৰ নেক্সট মই 21 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো ইয়াত কি দিয়া হৈছে k,7 আৰু 5,-3 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক হল 8,2 হলে k এর মান অপশন ABCD দিয়া আছে ইয়াৰ পৰা শুদ্ধ উত্তৰটো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন A এটোৱে হল ইয়াৰ শুদ্ধ উত্তৰ কিয় এটোৱে শুদ্ধ উত্তৰ আমি তাৰ কাৰণটো ইয়াত ব্যাখ্যা কৰি দিছো এটো চাই ল'ব পাৰে মধ্যবিন্দুৰ স্থানাঙ্কৰ ফৰ্মুলা দি পেলাই ইয়াতে সলভ কৰা হৈছে এটো চাই ল'ব পাৰে কিয় দিয়া হৈছে এটো এবাৰ নেক্সট মই 22 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো এটো কি দিয়া হৈছে 4,-3 আৰু 8,5 বিন্দু সংযোগী ৰেখাখণ্ডক 3:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাঙ্ক হল অপশন ABCD এটো দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন C টো হল ইয়াৰ শুদ্ধ উত্তৰ কিয় C টো শুদ্ধ উত্তৰ ইয়াৰ কাৰণখিনি আমি তলত ধুনিয়াকে ব্যাখ্যা কৰিছো এটো চাই ল'ব পাৰে কিয় এটো হ'ব এটো চাই ল'ব পাৰে এবাৰ আমি নেক্সট কোশ্চেনটোলৈ আগবাঢ়িছো এটো কি দিয়া হৈছে তলৰ কোণটো বিন্দু y অক্ষৰ বেছি ওচৰত থাকিব ইয়াৰ শুদ্ধ উত্তৰ দিয়া হৈছে অপশন B টো হল ইয়াৰ শুদ্ধ উত্তৰ কিয়নো আমি জানো যেহেতু ইয়াত y অক্ষৰ ওচৰত থাকিব গতিকে x ৰ মান যিমানে সৰু হ'ব বিন্দুটো হিমানে y অক্ষৰ ওচৰত থাকিব এবাৰ নেক্সট কোশ্চেন এটা লৈছো নেক্সট কোশ্চেনটো আছে cosec 90 ডিগ্ৰী মাইনাস cot 90 ডিগ্ৰী ইনটু cosec 90 ডিগ্ৰী প্লাস cot 90 ডিগ্ৰীৰ মান হল অপশন ABCD দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন C কিয়নো ইয়াৰ ব্যাখ্যাটো তলত দিয়া হৈছে অৰ্থাৎ এটো a স্কয়ার মাইনাস b স্কয়ার ফর্মুলাত পৰিছে আকৌ আমি জানো cosec স্কয়ার 90 ডিগ্ৰী মাইনাস cot স্কয়ার 90 ডিগ্ৰী অৰ্থাৎ cosec স্কয়ার থিটা মাইনাস cot স্কয়ার থিটা যেহেতু এটো এটা ৰিলেশন আছে আৰু ৰিলেশনৰ পৰা আমি ক'ব পাৰি 1 হেইকন ইয়াৰ উত্তৰটো হ'ব 1 এবাৰ নেক্সট 25 নম্বৰ কোশ্চেনটোলৈ আগবাঢ়িছো এটো ইয়াত দিয়া হৈছে থিটাৰ কি মানৰ বাবে tan থিটা ইকুয়াল cot থিটা হ'ব ইয়াতো চাৰিটা অপশন দিয়া আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব
অপশন ডি, ডিটি হলে ইয়াৰ শুদ্ধ উত্তৰ। কিয় ইয়াৰ ব্যাখ্যাখিনি আমি কাৰণখিনি তলত দিছোঁ, এইটো চাই ল'ব পাৰে, এইটো চাই ল'লে হ'ল। এইবাৰ আমি পৰৱৰ্তী কোৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো এনেকুৱা ধৰণৰ দিয়া আছিলে, তলৰ কোনটো কচেক থিটাৰ মান হ'ব নোৱাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ, কিয়নো হাফ কচেক থিটাৰ মান হ'ব নোৱাৰে। নেক্সট কোৱেশ্যনটো লৈছোঁ, এইটো কেনেকুৱা দিয়া আছিলে, নেক্সট কোৱেশ্যনটো, এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি, কিয়নো আমি জানো এটা বৃত্তৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে। এইবাৰ নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কোৱেশ্যনটো কি দিয়া হৈছে, বৃত্তৰ কেন্দ্ৰৰ পৰা 5 সেণ্টিমিটাৰ দূৰত্বত থকা এটা বিন্দু এৰ পৰা স্পৰ্শক এডালৰ দৈৰ্ঘ্য 4 সেণ্টিমিটাৰ, বৃত্তটোৰ ব্যাসাৰ্ধ হ'ল, ইয়াত অপশন এ বি চি ডি দিয়া আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন বি 3 সেণ্টিমিটাৰ। কিয়, কাৰণটো আমি তলত ব্যাখ্যা কৰিছোঁ, চাই ল'ব পাৰে, ধুনীয়াকৈ ইয়াতে ব্যাখ্যা কৰি দিছোঁ, কাৰণটো ইয়াতে চাই ল'ব পাৰে, এইটো কাৰণটো আমি ব্যাখ্যা কৰি দিছোঁ, এইটো চাই ল'ব পাৰে। এইবাৰ আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছোঁ। পৰৱৰ্তী কোৱেশ্যনটো কি দিয়া হৈছে, যদি এটা বিন্দু পিৰ পৰা ও কেন্দ্ৰযুক্ত এটা বৃত্তৰ পি এ আৰু পি বি স্পৰ্শকডালে পৰস্পৰ 80 ডিগ্ৰী কোণত হালি থাকে, তেন্তে এংগেল পি ও এ কিমান হ'ব। এ বি চি ডি অপশন দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন এ। কিয় অপশন এ শুদ্ধ উত্তৰ ইয়াৰ, কাৰণটো আমি তলত ব্যাখ্যা কৰিছোঁ, এইটো চাই ল'ব পাৰে, ইয়াত কাৰণটো আমি ধুনীয়াকৈ দিয়া হৈছে, ইয়াত কাৰণটো চাই ল'ব পাৰে, এইটো আছিলে কাৰণ। এইবাৰ মই নেক্সট পৰৱৰ্তী কোৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কি দিয়া হৈছে, কেপিটেল আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত কোণৰ এটা বৃত্তকলাৰ কালি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন ডি, এইটো একেবাৰে অনুশীলনীৰ পৰা হুবহু দিয়া আছে, এইটো চাই ল'ব পাৰে। এইবাৰ আমি নেক্সট কোৱেশ্যনটো লৈছোঁ। ইয়াত দিয়া হৈছে 22 সেণ্টিমিটাৰ পৰিধিযুক্ত এটা বৃত্তৰ এটা চকৰ কালি হ'ল, অপশন এ বি চি ডি ইয়াতো দিয়া আছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশন চি। এতিয়া অপশন চি কিয় হ'ল, ইয়াৰ কাৰণখিনি আমি তলত ব্যাখ্যা কৰি দিছোঁ, এইটো চাই ল'ব পাৰে, এইটো চাই ল'ব পাৰে, কাৰণখিনি ইয়াত ব্যাখ্যা কৰি দিয়া হৈছে, এইটো হ'ল ইয়াৰ ব্যাখ্যা। এইবাৰ মই নেক্সট কোৱেশ্যনটো লৈছোঁ। নেক্সট কোৱেশ্যনটোত কি দিয়া হৈছে, এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল জেই কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মাপ হ'ব, অপশন এ বি চি ডি দিয়া হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি। কি অপশন বি হ'ব, ইয়াৰ আমাৰ যেহেতু ইয়াত এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল জে আছে, আৰু ইয়াৰ কাৰণখিনিও আমি তলত ধুনীয়াকৈ আমি ব্যাখ্যা কৰি দিছোঁ, এইটো চাই ল'ব পাৰে। অৰ্থাৎ এইটো এটা যেহেতু সমবাহু ত্ৰিভুজ হৈছে, আমি জানো সমবাহু ত্ৰিভুজৰ গোটেইকেইটা কোণ সমান, অৰ্থাৎ 60 ডিগ্ৰী হ'ব। এইবাৰ আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়িছোঁ। নেক্সট কোৱেশ্যনটি কি দিয়া হৈছে, আৰ ব্যাসাৰ্ধযুক্ত আৰু এইচ উচ্চতাযুক্ত এটা বেলুন আৰু এটা শংকুৰ আয়তনৰ অনুপাত, অপশন ইয়াতো এ বি চি ডি দিয়া আছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি 3:1। কিয় 3:1 হ'ল, ইয়াৰ ব্যাখ্যাখিনি আমি ইয়াত তলত দি দিছোঁ, এইটো চাই ল'ব পাৰে, ব্যাখ্যাখিনি আমি ইয়াতে দিছোঁ। এতিয়া আমি পৰৱৰ্তী নেক্সট কোৱেশ্যনটোলৈ আগবাঢ়িছোঁ। এইটো কি দিয়া আছিলে, দুটা গোলকৰ পৃষ্ঠকালিৰ অনুপাত 9:25 হ'লে গোলক দুটাৰ আয়তনৰ অনুপাত হ'ব, ইয়াত অপশন এ বি চি ডি দিয়া আছে, ইয়াৰ আমি শুদ্ধ উত্তৰটো দিছোঁ, অপশন ডিটোৱে হ'ব ইয়াৰ কাৰেক্ট আনসাৰ। এইবাৰ আমি নেক্সট কোৱেশ্যনটো লৈছোঁ। এইটো কি দিয়া আছে, এটা শংকুৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা ক্ৰমে 5 সেণ্টিমিটাৰ আৰু 12 সেণ্টিমিটাৰ হ'লে ইয়াৰ হেলনীয় উচ্চতা কিমান হ'ব। ইয়াৰ হেলনীয় উচ্চতা অপশন ডিটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ, কিয়নো
অপশন ডি কিয় শুদ্ধ উত্তৰ হ'ব তাৰ কাৰণটো আমি ইয়াত ব্যাখ্যা কৰি দিছোঁ চাই ল'ব পাৰে আমি জানো হেলনীয় উচ্চতাৰ ফৰ্মুলা অৰ্থাৎ L = √h² + r² ইয়াৰ পৰা কিমান পাইছোঁ আমি 13 সেন্টিমিটাৰ এবাৰ আমি নেক্সট কোশ্চেন লৈছোঁ কি কোশ্চেন দি আছে এবাৰ যদি এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা 50 আৰু শ্ৰেণী সূচক 45 হয় তেন্তে নিম্ন সীমা হ'ব ইয়াত অপশন এ বি সি ডি দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন সি কিয় অপশন সি হ'ব তাৰ কাৰণটো আমি তলত ব্যাখ্যা কৰিছোঁ এটো চাই ল'ব পাৰে অপশন নিম্ন সীমা হল 40 এবাৰ পৰৱৰ্তী নেক্সট কোশ্চেনটো লৈছোঁ এটো কি দিয়া হৈছে নেক্সট কোশ্চেনটো তিনিওটা কেন্দ্ৰীয় মাপৰ মাজত পৰিসাংখ্যিক সম্বন্ধটো হল ইয়াতো এ বি সি ডি দিয়া আছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ এটো হল ইয়াৰ ৰাইট কাৰণ আমি জানো মধ্যমা বহুলক আৰু মাধ্যৰ সম্পৰ্ক এটোৱে এবাৰ আমি নেক্সট পৰৱৰ্তী কোশ্চেনটো লৈছোঁ এটো কি দিয়া হৈছে তলৰ কোনটো এটা ঘটনাৰ সমাপিত হ'ব নোৱাৰে ইয়াৰ সঠিক উত্তৰটো হল অপশন বি বিটো হল ইয়াৰ সঠিক উত্তৰ কাৰণ আমি জানো যে ইয়াত ব্যাখ্যাটো দিয়া হৈছে কাৰণটো PE < 1 > 0 অৰ্থাৎ কোনো এটা ঘটনাৰ সম্ভাৱিতা সদায় 1 বা অনতকৈ সৰু আৰু 0 বা 0তকৈ ডাঙৰ এবাৰ আমি নেক্সট কোশ্চেনটো লৈছোঁ নেক্সট কোশ্চেনটো হল এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা হল অপশন এ বি সি ডি দিয়া আছে ইয়াৰ অপশন ডি টি হল ইয়াৰ শুদ্ধ উত্তৰ এ দিয়া হৈছে অপশন ডি টি হল ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমি পৰৱৰ্তী কোশ্চেনটো লৈছোঁ পৰৱৰ্তী কোশ্চেনটোত কি দিয়া হৈছে যদি p = 0.05 তেন্তে ই নহয়ৰ সম্ভাৱিতা হল অপশন এ বি সি ডি দিয়া হৈছে আৰু ইয়াৰ শুদ্ধ অপশনটো হৈছে এ কিয় অপশন এ টো শুদ্ধ হল তাৰ কাৰণটো আমি ইয়াতে ধুনীয়াকৈ ব্যাখ্যা কৰিছোঁ এটো চাই ল'ব পাৰে ব্যাখ্যা কৰি দিছোঁ কাৰণটো এবাৰ আমি নেক্সট কোশ্চেনটোলৈ আগবাঢ়িছোঁ এটো কি দিয়া হৈছে 3,8,13,18 সমান্তৰ প্ৰগতিটোৰ কোনটো পথ 78 হ'ব ইয়াৰ সঠিক উত্তৰটো হল অপশন এ এটো হল ইয়াৰ শুদ্ধ উত্তৰ কিয় এটো শুদ্ধ উত্তৰ ইয়াৰ কাৰণখিনি আমি ইয়াত ব্যাখ্যা কৰি দিছোঁ চাই ল'ব পাৰে ইয়াৰ কাৰণখিনি ইয়াত ধুনীয়াকৈ আমি ব্যাখ্যা কৰি দিছোঁ এটো চাই ল'ব পাৰে কি কাৰণত এনৰ মানটো 16 হল এটো চাই ল'ব পাৰে এবাৰ মই নেক্সট কোশ্চেন লৈছোঁ নেক্সট কোশ্চেনটো কি দিয়া হৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা অপশন এ বি সি ডি ইয়াতো দিয়া আছে আৰু ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন এ এই অপশনটো হল ইয়াৰ শুদ্ধ উত্তৰ কিয়নো অপশন এ দিয়া আছে এটা সংখ্যা 39 আৰু এটা সংখ্যা দিয়া হৈছে 13 অৰ্থাৎ এই দুটাৰ পাৰ্থক্য কিমান 26 আৰু এটা সংখ্যা আনটোৰ 3 গুণ এবাৰ আমি নেক্সট কোশ্চেনটো লৈছোঁ ইয়াত দিয়া হৈছে তলৰ কোনটো উক্তি শুদ্ধ অপশন এ দিয়া হৈছে সকলো বৃত্তই সৰ্বসম অপশন বি দিয়া হৈছে সকলো বৰ্গ সদৃশ অপশন সি দিয়া হৈছে সকলো সমদ্বিবাহু ত্ৰিভুজ সদৃশ অপশন ডি দিয়া হৈছে সকলো আয়ত সৰ্বসম ইয়াৰ সঠিক উত্তৰটো দিয়া হৈছে অপশন বি বিটো হল ইয়াৰ শুদ্ধ উত্তৰ অপশন বি টো হল ইয়াৰ শুদ্ধ উত্তৰ এটো চাই ল'ব পাৰে অপশন বি ইয়াত কি দিয়া হৈছে সকলো বৰ্গ সদৃশ গতিকে অপশন বি টি হল ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমি পৰৱৰ্তী কোশ্চেনটো লৈছোঁ এটা এনেকুৱা দিয়া হৈছে -2 আৰু 7 শূন্যযুক্ত দ্বিঘাত বহুপূত্ৰ হল ইয়াৰ শুদ্ধ উত্তৰটো হল অপশন সি কি অপশন সি টো শুদ্ধ হল এটো চাই ল'ব পাৰে ইয়াৰ উত্তৰটো আমি দি দিছোঁ এটো চাই ল'ব পাৰে কি কাৰণত এটো
শুদ্ধ চাই ল'ব পাৰে। নেক্সট আমি কোৱেশ্চনটো লৈছোঁ, এইটো হ'ল 3x + 2y = 4 আৰু kx + 4y = 8 ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব যদিহে অপশ্যন A B C D দিয়া হৈছে। ইয়াৰ সঠিক উত্তৰটো হ'ল অপশ্যন বি। বিটোৱে হ'ল ইয়াৰ শুদ্ধ উত্তৰ। কিয় বিটোৱে শুদ্ধ উত্তৰ, ইয়াৰ কাৰণখিনি আমি ইয়াত দি দিছোঁ, এইটো চাই ল'ব পাৰে। কাৰণখিনি দিয়া হৈছে। যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 1ৰ পৰা 45টা প্ৰশ্নৰ উত্তৰ থুলমূলকৈ দিয়াৰ প্ৰয়াস কৰিলোঁ। তাৰ পিছৰ নেক্সট গোটেইখিনি কোৱেশ্চন আমি দেখাই আছোঁ। কি কি কোৱেশ্চন আহিছিলে চাই ল'ব পাৰি। ইয়াতে আমি গোটেইখিনি কোৱেশ্চন দেখাই গৈ আছোঁ। এতিয়া কোৱেশ্চনখিনি চাই ল'ব পাৰে। আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছিলে এইটো চাই ল'ব পাৰে ভালকৈ। এনেকুৱা ধৰণৰ 1 মাৰ্কৰ কোৱেশ্চনবিলাক আহিছিলে ইয়াতে। এই কোৱেশ্চনবিলাক চাই ল'ব পাৰে কি কি কোৱেশ্চন আহিছিলে। কোৱেশ্চনবিলাক আমি দেখাই আছোঁ, চাই ল'ব পাৰে কোৱেশ্চনবিলাক কি কি কোৱেশ্চন আছিলে। চাওক, আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত কি কি ধৰণৰ কোৱেশ্চন দিয়া হৈছিলে এইটো চাই ল'ব পাৰে। গোটেইখিনি কোৱেশ্চন ইয়াত দিয়া হ'ল। বাকি আমি 1ৰ পৰা 45 নম্বৰলৈকে 1 মাৰ্কৰ যিখিনি কোৱেশ্চন আছিলে গোটেইখিনি কোৱেশ্চন আমি থুলমূলকৈ হ'লেও সমাধান দিয়াৰ প্ৰয়াস কৰিছোঁ। এইটো চাই ল'ব পাৰে। এনেকুৱা ধৰণৰ কোৱেশ্চনবিলাক আহিছিলে, এইটো চাই ল'ব পাৰে। এইবিলাক আছিলে ধুবুৰী ডিষ্ট্ৰিক্টৰ কোৱেশ্চন। এইটো শেষ। তো যি কি নহওক মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে 1ৰ পৰা 45 নম্বৰ কোৱেশ্চনটোলৈকে যি মাল্টিপল চইচৰ কোৱেশ্চন আছিলে এই গোটেইখিনি প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰয়াস কৰিলোঁ। ইয়াৰ মাজত ৰৈ যোৱা অজানিতে ভুল ত্ৰুটি আঙুলিয়াই দিলে আমি পৰৱৰ্তী ভিডিঅ'ত সেইবোৰ শুধৰণি কৰাৰ চেষ্টা কৰিম। ধন্যবাদ।